হয় মই মোৰ বন্ধু এজনক লগ পালো। তোমাৰ নামটো কি আছিল? মোৰ নাম শ্ৰী সুপ্ৰিম পাল। মই বৰ্তমান ধেমাজিৰ পৰা আহিছোঁ ইয়াত ডেভেলপ কৰিবলৈ। তোমাৰ ড্ৰাইভাৰ কনষ্টেবল আছে ন? আছে আছে। কিমান মাৰ্ক কিমান পাইছিলা তুমি? মোৰ যদি স্কিল আৰু ভাইবা নিমিলে 60 আছে। স্কিল আৰু ভাইভাটো নিমিলে কাৰণে 60 আছে। এই STP হয়। তেওঁ গুৱাহাটীত আহিছিল, লগ পাই বহুত ভাল লাগিল। মোৰ বহুত ভাল লাগিল। এইটোৱে আৰু তাৰপিছত তেওঁ আহিছিল, পৰহিতে আহিছিল, মানে লগ কৰিব পৰা নাছিলোঁ, মোৰ ডিউটি চলি আছিল। আজি দিনটো তেখেতে ফোন কৰি আছে, মই লগ কৰিব পৰা নাছিলোঁ, তাৰ বাবে চৰি হা। মই যে গধূলি ডিউটি শেষ কৰি লগ কৰিলোঁ। চাই থাকিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই বৰ্তমান উপস্থিত আছোঁ অফিচত। মই আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ এইকেইদিন, অলপ ব্যস্ততা আছিলোঁ কামত। আৰু মই আপোনালোকক আগতে কোৱা কিছুমান কথাই আৰু ক'ব বিচাৰিছোঁ যে আপোনালোকে ভাবি চাব হা, অভাৰলেপিং হৈ কিনে আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ ইমান কম কাট অফ গৈছিল। আপোনালোকে ভাবি চাব কিমান কম কাট অফ গৈছিল। ABUBৰ তুলনাত বহুতখিনি কম কাট অফ গৈছিল আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ কাট অফটো হা, অভাৰলেপিং হৈ কিনে। আৰু এইবাৰ অভাৰলেপিং নহয় হা, এইবাৰ অভাৰলেপিং নহয়, তাৰমানে মেৰিট কাট অফত অভাৰলেপিং নহয়। যদি মেৰিট কাট অফৰ অভাৰলেপিং নহয়, তাত কৰি কিমান কম কাট অফ যাব আপোনালোকে ভাবি ল'বচোন কথাটো, কিমান কম কাট অফ যাব। আপোনালোকে এনেই চিন্তা কৰি আছে। মোক দুই এটা বন্ধুৱে ফোন কৰি আছে, বোলে কি হ'ব এইপিনে মোৰ 72 আছে, নাম আহিবনে নাই, মানে এনেকে সুধি আছে। মই নাজানো দে সিহঁতে কি কাৰণে বা সুধি আছে। 72 আছে, OBC ল'ৰা, ইমান মাৰ্ক পাইছে, পাই কেনে আৰু কি বা চিন্তাত আছে সিহঁতেহে জানে আৰু আহি কেনে টেনশ্যন ল'ব লগা নাইয়ে। ড্ৰাইভাৰ কনষ্টেবলখিনি অলপ বেলেগ, এবাৰ খেলখন বেলেগ হৈ যাব। ৰিজাল্ট যেতিয়া পাবা তেতিয়া কথাটো বুজি পাবা, বোলে হয় কথাটো ৰাইট। আৰু কিমান কম আৰু ভিডিঅ'টো মই কৈ সেইটো কথাই কওঁ, ৰিজাল্টক লৈ ৱেইট কৰা। কেৱল ৰিজাল্ট দিব, অতি শীঘ্ৰে ৰিজাল্ট দিব, পাবাই আৰু দুৰ্গা পূজাৰ সেই সময়তে ৰিজাল্ট দিব। মোক কৈ আছে ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট লাগে সোনকালে। এই ৰিজাল্ট আৰু মই অপেক্ষা কৰিছোঁ ৰিজাল্টৰ কাৰণে, চবেই অপেক্ষা কৰিছে ৰিজাল্টৰ কাৰণে। ৰিজাল্ট সেই দুৰ্গা পূজাৰ সময়তে ৰিজাল্ট দিব। দুৰ্গা পূজাৰ হয়তো আগত দিব, হয়তো দুৰ্গা পূজাৰ পিছত, ছেপ্টেম্বৰৰ লাষ্টত বা অক্টোবৰৰ ফাৰ্ষ্টত। ৰিজাল্টটো দিয়াত অলপ লেট কৰা কাৰণটোতো আপোনালোকে বুজিয়ে পাইছে। এতিয়া বৰ্তমান অসমত কি চলি আছে, এতিয়া বৰ্তমান উচ্ছেদ, বেদখলকাৰী কেৱল উচ্ছেদ কৰাৰে মানে বৰ্তমান এতিয়া অসমত চলি আছে। কেৱল বেদখলকাৰী উচ্ছেদ উচ্ছেদ উচ্ছেদ, কেৱল এইবিলাকে হৈ আছে বৰ্তমান। সেইটো কাৰণে আমাৰ মাননীয় CM ছাৰে এইবিলাক কামতে ব্যস্ত আছে, আপোনালোকে জানে। সেইকাৰণে মানে ৰিজাল্টটো ইমান আৰু সোনকালে যি পাব এইটো আশাহীন। আপোনালোকে ইমান সোনকালে নাপায় আৰু এইবিলাক কাম ছাৰে হাতত লৈছে, এইবিলাক কামেই কৰি আছে। আপোনালোকে দুৰ্গা পূজাৰ সেই সময়তে ৰিজাল্ট পাব। এতিয়া সোনকালে পাব বুলি আশা নকৰিব আৰু মই ভাবোঁ আৰু এইটোৱে আগষ্ট কিবা ছেপ্টেম্বৰৰ লাষ্ট আৰু অক্টোবৰৰ ফাৰ্ষ্ট, এইটোতে ধৰি থ'ব আৰু ড্ৰাইভাৰ কনষ্টেবলৰ তোমালোকে ভাইভা দিছা যোনকেইটা, এইকেইটা মিছাৰে চিন্তা কৰিব নালাগে, বিন্দাছ থাকা। আৰু ABUB খিনিও কৈছোঁ, ইমান এটা চিন্তা কৰি থাকিব নালাগে। আৰু যোনবিলাকৰ ধৰা কোৱালিফাই নহ'লা তোমালোকে আৰু এগেইন প্ৰেক্টিচ কৰা। ফৰেষ্টৰো বহুতখিনি পোষ্ট আহিব বুলি গম পাইছোঁ, আহিব ফৰেষ্টৰো পোষ্ট আহিব, ফৰেষ্টৰ ড্ৰাইভাৰো পোষ্ট আহিব। এতিয়াৰ পৰা প্ৰেক্টিচ কৰা, তেতিয়া ভাল এটা ফলাফল পাবা তোমালোকে। সেইকাৰণে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি থাকা, তেতিয়াহে তোমালোকে ইম্প্ৰুভ হ'ব পাৰিবা। এইটোৱে আৰু তোমালোকে নিৰাশ নহ'বা দেই। তোমালোকে যোনবিলাকে ফেইল কৰিছা বা তোমালোকৰ অলপ বেয়া হ'ল, তোমালোকেতো কষ্ট কৰিছা, বহুতেই কষ্ট কৰিছা। তোমালোকে এইবিলাক নচিব কষ্টটো চবেই কৰে ভাই, বহুত চবেই কষ্ট কৰে, চব সমানে কষ্ট কৰে। কিন্তু এইটো নচিবৰ খেলো আছে অলপমান। নচিব থাকিলে কিছুমান ভাল হৈ যায়, কিছুমান নচিব বেয়া হৈ থাকে, অলপ বেয়া হৈ যায়। সেইটো নচিবৰ লৈ কথা। সেইকাৰণে তোমালোকে হতাশ নহ'বা, তোমালোকে প্ৰেক্টিচ কৰি থাকা। আৰু এগেইন আহি আছে, আৰু ফৰেষ্টৰো আহি আছে পোষ্ট, পুলিচৰো পোষ্ট আহিব। তোমালোকে প্ৰেক্টিচ কৰা ভালকে। এইটোৱে আৰু তোমালোকে যোনবিলাকে কোৱালিফাই কৰি দিছা, তোমালোকে চিন্তা কৰি থাকিব নালাগে। আৰু যোনবিলাক বন্ধুৰ মানে এজ খতম হ'ল, এজ নোহোৱা হ'ল এপ্লাই কৰিবৰ কাৰণে পুলিচত, অন্য কিবা ADRE হওক বেলেগত ট্ৰাই কৰিবা। আৰু ফৰেষ্টৰ বয়সটো অলপ বঢ়াই দিয়ে, সেইকাৰণে ফৰেষ্টৰ কাৰণে ট্ৰাই কৰিব পাৰিবা। ফৰেষ্টত অলপ এজটো অলপ বঢ়াই দিয়ে,
তোমালোকে হতাশ নোহোৱাকৈ অলপ প্ৰেক্টিচ কৰা। ফৰেষ্টত আহিব মন কৰা যদি তোমালোকে ফৰেষ্টৰ কাৰণে প্ৰেক্টিচ কৰি থাকা। যোনবিলাকৰ বয়স গৈছে, চাকৰি ভাই চাকৰিয়ে হয়। এইটো পুলিচ হওক বা ফৰেষ্ট হওক বা এডিআৰই হওক, যিয়ে কি নহওক, চাকৰি এটা লাগে মানুহক। চাকৰিৰ কাৰণে তোমালোকে বেলেগ বেলেগ চাকৰিও চাকৰি, অকল পুলিচটোৱে চাকৰি এইটো নহয়। তোমালোকে ট্ৰাই কৰা। নচিব তোমালোকৰ য'ত আছে ত'তে হ'ব। হয়তো কিছুমানে আৰ্মিত আছে, কিছুমান CRPত আছে, কিছুমানে ফৰেষ্টত আছে, কিছুমান পুলিচত আছে, আৰু এডিআৰিত থাকিব, কিছুমান হেল্থত থাকিব। যাৰ য'ত নচিবত আছে সেইটোহে হ'ব চাকৰি। সেইকাৰণে চবতে ট্ৰাই কৰি থাকা, হৈ যাব। আৰু কষ্টৰ ফল বিফলে কেতিয়াও নাযায়। তোমালোকে কষ্ট কৰি যোৱা, তোমালোকে কেৱল কষ্ট কৰি যোৱা। আজি পুলিচত নহ'ল কি হ'ল, ফৰেষ্টত বয়স বঢ়াই দিব, ফৰেষ্টত পাবাতো। ফৰেষ্টৰ কাৰণে প্ৰেক্টিচ কৰা, এক্সিলেণ্ট মাৰিব চেষ্টা কৰা, লং জাম্পত এক্সিলেণ্ট মাৰা, আৰামছে হৈ যাব। অলপ কষ্টও কৰা ভাই। হতাশ হৈ আৰু তোমালোকে যি টি কাম কৰি নাথাকিবা। যি টি কাম মানে ধৰা তোমালোকে এইটো চাকৰিটো নিচাটো বাদ দি কিনে বেলেগ কামত নোসোমাবা, এইটো কথা কৈছো মই। তোমালোকে যদি আগ্ৰহী হয়, তোমালোকে এইবাৰ চেষ্টা কৰি চোৱা। ফৰেষ্টৰ পোষ্ট আহিব, অতি শীঘ্ৰে আহিব। সেইকাৰণে এতিয়া প্ৰেক্টিচ কৰা। আৰু যোনবিলাক বন্ধুৰ মানে ধৰা লাইচেঞ্চ নাই, মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ, যোনবিলাক বন্ধুৰ লাইচেঞ্চ নাই, যোনবিলাকে ড্ৰাইভিঙত আহিব বিচাৰা, ড্ৰাইভিঙৰ চাকৰিত আহিব বিচাৰা, তোমালোকে লাইচেঞ্চখন উলিয়াই লোৱা আৰু ড্ৰাইভিংটো শিকি লোৱা ভালকে। নিশ্চয় ভাল হ'ব। এইটো কৈয়ে মই মোৰ ভিডিঅ' ৰাখিম। না কিবা কবি মিন্তু? ঠিক আছে। কিবা আৰু কৈ দে। মই বিশেষ ক'ব লগা একো নাই। ৰমেন সি যিখিনি কথা কৈছে সেইখিনি ৰিয়েলি হয়। তোমালোকে ট্ৰাই কৰা আৰু চেষ্টা কৰি থাকা। ঠিক আছে, ধন্যবাদ। বাই বাই, এতিয়া ৰাখো। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।